কোৱা হয় নেকি কেতিয়াবা প্ৰশ্ন আহিছে নেকি যে মানে যোগেন মোহনৰ জীয়েক বুলিয়ে যে তুমি এনেকুৱা অফাৰ পাইছা এনেকুৱা বুলি এইটোতো আহি থাকে মন্ত্ৰী যোগেন মোহনৰ জীয়ৰী অৰ্থাৎ চিকাৰৰ নায়িকালৈ এনেধৰণৰ প্ৰশ্ন কিয় আহিছে আৰু তাৰ উত্তৰ কি দিলে আহক চাওঁ আজি চিকাৰৰ কিছু কথা So straightly we'll go to Shikar, stop it. That's it. Go. লগত অবভিয়াসলি কাম কৰা হেপা আছিলে এণ্ড তেওঁ মোক সুযোগটো দিছিলে মিছন চাইনাত কিন্তু মই বেলেগ এখন চিনেমা শ্বুটিং কৰি আছিলোঁ এখন চিনেমা মই কৰিব নোৱাৰিলোঁ তাৰপাছত বহুত বছৰ অপেক্ষা কৰিব লাগিলে চিকাৰৰ কাৰণে চিকাৰত আপোনালোকে মোক আৰ্লিনৰ চৰিত্ৰত দেখিব লণ্ডনত থকা ছোৱালী এজনী তাৰপিছত তাতে জুবিন দাহঁতক লগ পাওঁ চক্ৰহঁতক লগ পাওঁ তাৰপিছত তাইৰ জীৱন আৰু এওঁলোকৰ জীৱন কেনেকৈ সলনি হয় চিনেমাখন চালে গম পাব আৰু আশা কৰিছোঁ এটা খুব সুন্দৰ ইম'চনেল জাৰ্ণি এটা দেখা পাব আৰ্লিনৰ আৰু সকলোৱে ভাল পাব সকলোৱে আদৰি ল'ব ধুনীয়া অডিয়েঞ্চক মানে অডিয়েঞ্চে আমাৰ সকলোৰে কাৰণে ভগৱান নহয় জানো অডিয়েঞ্চৰ কাৰণে আমি চিনেমা বনাওঁ কষ্ট কৰি বনাই এখন চিনেমাৰ তাৰ ব্যতিক্ৰম নহয় মই অনুৰোধহে কৰিব পাৰিম যে আপোনালোকে সকলোৱে হললৈ আহিব চিনেমাখন চাব আৰু যিদৰে জুবিন দাৰ আটাইবোৰ চিনেমাক আপোনালোকে আজিলৈকে মৰম দি আহিছে এইখন চিনেমাক যাতে তিনিগুণ মৰম দিয়ে আৰু জুবিন দাৰ লগতে আমাক সকলোকে আঁকোৱালি আৰু এটা নতুন সোৱাদ পাব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে চিনেমাখন চাই পেলাই জনাবলৈ নাপাহৰিব বলেন আছে আমাৰ বলেনৰ সাউন্ড কৰিছো নেকি লোকেশ্যন সাউন্ড আৰু শুভেচ্ছা থাকিল থ্যাংক ইউ আৰু আমি চালো ছবিখন ভাল পাইছে যিমান লগত কথা পাতিছোঁ সকলোৱে ভালে পাইছে ভাল বুলি কৈছে আৰু আপোনালোকে ছবিখন চালেনে চিকাৰ কেনেকুৱা পাইছে সেয়াও জনাবলৈ নাপাহৰিব আৰু ক'ৰ পৰা চাইছে সেয়াও জনাবলৈ নাপাহৰিব মোৰ লগত আছে চিকাৰ হিৰোইন না হেল্ল' জ্ঞানী মোহন আচ্ছা তোমাৰ এখন প্ৰথম চিনেমা ন সেকেন্ড নেকি হিৰোইন ৱাইড এংগল ৱাইড এংগল আচ্ছা এখন মানে হিৰোইন হিচাপে ফাৰ্ষ্ট আকৌ হিৰোইন মানে লিডে হয় প্ৰাইমেৰী কেৰেক্টাৰ বাট হিৰোইন নাছিলো এখন ফাৰ্ষ্ট আৰু মানে তুমি অভিনয় কিবা প্ৰশিক্ষণ লৈছিলা নেকি নাটক কৰিছিলো নাটকৰ পৰা অহা মই জনাত তুমি মডেলিং কৰিছিলো নাটক কৰিছিলো মডেলিং বেছি কৰিছিলো নাটক অলপ মাজে মাজে কলেজত ইউনিভাৰ্চিটিত তেনেকে আৰু জুবিন দাৰ লগত কাম কৰি মানে অভিনয় কৰি কেনেকুৱা লাগিছে ভয়ছো লাগিছিলে নাই প্ৰথম ভয় লাগিছিলে তাৰপিছত দাদাইটি ইমান ছাপৰ্টিভ হয় বা ছাপৰ্টিভ হয় আমাৰ ডাইৰেক্টৰ দা ছাপৰ্টিভ এভৰিৱান ৱাজ ভেৰি ছাপৰ্টিভ মানে তেওঁৰ লগত কাম কৰি মানে ভয়টো গুচি গ'ল এনেকুৱা হয় নেকি কেতিয়াবা প্ৰশ্ন আহিছে নেকি যে মানে যোগেন মোহনৰ জীয়েক বুলিয়ে যে তুমি এনেকুৱা অফাৰ পাইছা এনেকুৱা বুলি এইটোতো আহি থাকে মই ভাবোঁ মই যি কষ্ট কৰোঁ আৰু যদি মানুহ সেইখিনি নিজেই মানে মোক ছাপৰ্ট কৰিব আৰু মানে মৰম সেইটোৱে মেইন কথা আৰু আমাৰ শুভেচ্ছা থাকিল আৰু থেংক ইউ আশা কৰোঁ আপোনালোক সকলোৱে আহে আৰু চিনেমাখন চাই এখন ধুনীয়া চিনেমা আশা কৰোঁ আপোনালোকে মৰম দিয়ে আৰু আঁকোৱালি লয় থেংক ইউ এই লগ পাই গ'লো মোৰ বন্ধু এইখনত এনেকে দিলো নেদেখিলা ইমান দূৰত ক'ত দেখা পাম আচ্ছা কোৱাচোন এইখন ছবি তোমাৰ কেনেকুৱা আছে ভালেই লাগিছে বহুত ভাল লাগিছে আমি এতিয়া আমি চবে একেলগে কৰিছে বাকী আশাবাদী এতিয়া চাই ভাল পাব লাগে কি হয় আৰু তেৰাই জানে কথা নাই ভালেই হ'ব আমি সঞ্জীৱ ভাল লাগিছে থেংক ইউ মানে বহুত মৰম আৰু শুভেচ্ছা থাকিল অশেষ ধন্যবাদ আৰু এই ছবিখনত তোমাৰ কেনেকুৱা ধৰণৰ অকণমান মই এটা সৰু বাগানীয়া কেৰেক্টাৰ এটা কৰিছোঁ মৰাহি চাবলৈ গ'লে মই সিদ্ধাৰ্থৰ লগৰে কিন্তু এনেকুৱা এটা কাম কৰি পেলাওঁ মই যিটো কামৰ কাৰণে মই অকণ বেলেগ ফালে হৈ যাওঁ কি কোৱা হৈ যায় পৰিস্থিতি সাপেক্ষে হৈ যায় মানে তেনেকুৱা এটা কাম যাৰ কাৰণে মোৰ জীৱনটোৱে নাইকিয়া হৈ যায় ফুল মানুহে আদৰি ল'ব ভাল লাগিব আৰু নতুন টেকনলজি আহিছে ইমান ধুনীয়াকে আশা কৰিছোঁ So straightly we'll go to Shikar, stop it. That's it. Go. লৈছে এতিয়া ইণ্টাৰভিউ লৈছে ইণ্টাৰভিউ লাগে চালি কেনেকুৱা পাইছে খুব ধুনীয়া এখন ছবি চাই আছোঁ বাকী গোটেইখিনি চাই লওঁ তাৰপিছত বাকীখিনি কম আমি চালোঁ কিন্তু আপোনালোকক এতিয়া দেখাব নোৱাৰোঁ গতিকে আপোনালোকে নিজেই হলত আহি চাব লাগিব আৰু সকলোৱে ভাল পাইছে আৰু আমি এতিয়া কথা পাতিম জানি মজা উৰ্মিলা আৰু ধ্যানী আমি তোমালোকক আমাৰ
মন্দা মৰমৰ দাদা এই আমাৰ সীমা নাই সীমা নাই কোৱা সীমা মানুহটো ওলাইছে সঁচাকৈ এখন আমনি পাহৰি চাব প্ৰিয়া সকলো শ্ৰেণীৰ ৰাইজে চাব পাৰিব সামাজিক এইখনে জনপ্ৰিয়তা শিকিবলৈ যাব আৰু আজি যথেষ্ট ময়ো প্ৰাৰম্ভিত হৈছোঁ মোৰ কন্যা আজি ইয়াতে অভিনয় কৰিছে গতিকেলৈ সকলোৱে আশীৰ্বাদ কৰিলে মই ভাবোঁ আৰু আগবাঢ়ি যাওক আৰু সকলো শ্ৰেণীৰ ৰাইজে চিনেমাখন চাব মই ৰাইজলৈ অনুৰোধ কৰিছোঁ যাতে চিনেমাখন চাইলে নিশ্চয় কিবা এটা আমাৰ বুজি পাব বহুত অৰ্থপূৰ্ণ ইয়াত এটা মেছেজ যাব থেংক ইউ চিকাৰ ভালেই পাইছোঁ নিজে কৰিছোঁ যেতিয়া ভালেই লাগিছে তুমি আছা নেকি নাই ডাবিঙৰ কামখিনি ময়ে কৰিছোঁ ডাবিঙত ন ভাল লাগিছে গমেই নাপাওঁ সকলোৱে আহক ওলাই চাবলৈ ভাল লাগিব কওক কেনেকুৱা পালে চিকাৰ চাই দেৱৰ লগত মই বহুত দিনৰ পৰা ভাল এটা সম্পৰ্ক ইমান ধুনীয়া চিনেমাখন কৰিলে বিশেষকৈ বাহিৰৰ যিটো পায় বাহিৰৰ পৰাটো একচুৱেলি অসমীয়া প্ৰথমখন অসমীয়া চিনেমা যিখন এখন আমি ফৰেইন চিনেমাৰ লগত তুলনা কৰিব পাৰোঁ কেনেকুৱা পালে চিকাৰ চাই কওক চিকাৰ ভাল লাগিল চাই মানে সাধাৰণতে কোৱা হয় যে অসমীয়া মানে খুব বিগ বাজেটৰ ছবি বা কমাৰ্চিয়েল ছবি নিৰ্মাণ কৰিলে এটা বলিউডৰ মানে প্ৰভাৱ পৰে বা বলিউডৰ গোটেই গোন্ধ থাকে কিন্তু এইখন একেবাৰে আজি বাগানৰ পৰা আৰম্ভ হৈছে আৰু শেষো যোগ হৈছে অসমীয়া গুণ মানুহে পাই থাকিব অসমীয়া আমি সৰুতে ব্যৱহাৰ কৰা অস্ত্ৰ ইয়াত পাব আৰু বাকী কৈ নিদিওঁ ছবিখন চাব লাগিলে গম পাব কিন্তু জুবিনে ভাল স্বীকাৰ কৰিছে কি স্বীকাৰ কৰিছে সেয়া ছবিখন চাব লাগিলে গম পাব থেংক ইউ বঢ়িয়া আল্টিমেট ৰাইজক কি ক'বা আমি আৰু অনুৰোধেই কৰিব পাৰোঁ যে ৰাইজলৈ আগবঢ়ালোঁ ভাল বেয়া সকলো ৰাইজৰ ওপৰত আৰু আমি কেৱল আশা কৰিব পাৰোঁ বিশ্বাস ৰাখিব পাৰোঁ যে ভাল পাব লাগে আপোনালোকে চাব মজা বাইদেউ কওক কেনেকুৱা পালে চিকাৰ চিকাৰ চাই ভাল পালোঁ এখন উন্নত মানদণ্ডৰ ছবি হৈছে আৰু ইয়াত গান ভাল হৈছে কমেডি আছে যিহেতু আমাৰ সিদ্ধাৰ্থ আছে তাৰপৰা আমাৰ একশ্যন আছে জুবিন দা এটা নতুন ৰূপত আহিছে চিকাৰীৰ ৰূপত দৰ্শকে ভাল পাব চাই আৰু সকলোকে অনুৰোধ কৰিছোঁ ছবিখন এবাৰ চাবলৈ চিকাৰ চাই বিৰাটে ভাল লাগিলে মই এতিয়া বলত কথা পাতিম জুবিন দাক লগ পোৱাই নাই পাইছোঁ মানে দূৰত বহুত ব্যস্ততো বৰ কি ক'ব এতিয়া ৰাইজক আৰু সকলোৱে আহক আৰু অসমীয়া চিনেমা এখন কাৰিকৰী দিশত যথেষ্ট উন্নত মানদণ্ডৰ বুলি ক'ব পৰা হৈছোঁ কাৰণ আজিও সকলোৱে মতামত তেনেদৰে আগবঢ়াইছে আপোনালোকো আহক চাওক আৰু জনাওক আমাক কি ভাল হৈছে কি বেয়া পাইছে আৰু সেইমতে আমি ভাল ভাল কাম আগলৈও কৰি যাবলৈ চেষ্টা কৰিম আপোনালোকে জনালেহে আমি আকৌ তাক শুধৰাবও পাৰিম বা আমি এটা উৎসাহ পাম গতিকে আহক সকলোৱে আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ আৰু চিকাৰ চাওক আমি চালোঁ বিৰাটে ভাল লাগিলে প্ৰযোজক ডাঙৰীয়া আপুনি কি ক'ব ৰাইজক পৰিচালক আছে দুইজন আছে কওক কি ক'ব ৰাইজক তুমি ষ্টাৰ্ট কৰা কৈ দিয়ক ভাল লাগিলে এতিয়া বাকী একো নাই চিনেমাখন ৰাইজলৈ উলিয়াই দিছোঁ সেইটো এতিয়া ৰাইজে কেনেকুৱা পায় বা এইখিনি ৰাইজৰ জনাওক আপুনি কি ক'ব ছেইম আমি এটা চেষ্টা কৰি আছোঁ আৰু মানুহৰ ভাল লাগে যেতিয়া কৰিছোঁ জনতা ইজ জনাৰ্দন চ' আমি গম পাম এতিয়া কেনেকুৱা হয় এই উইকেণ্ডটো থেংক ইউ ছ' মাছ থেংক ইউ ভেৰি মাছ ভাইটি আছে ভণ্টি আছে ভাইটি এক্টিঙো কৰিছে এচিছো কৰিছে এইফালে তাই মানে ডাইৰেকশ্যনো কৰে এই চবেই কিবা কিবি বহুত কৰি থাকে বিৰাটে ভাল লাগিছে চিনেমাখন তোমালোকৰ লগত কিন্তু মই মিলা নাই দিছে অলপ মই চাপাব দিব লাগিব কি ক'বা ৰাইজে কি ক'বা ভাল হৈছে চাওক অসমৰ ৰাইজে সকলোৱে চাওক মৰম দিয়ক সেয়াই বাইদেউ আছে এইখনত অভিনয় কৰিছে তাৰ লগতে মুখ্য সহকাৰী পৰিচালক কৰোঁতে বহুত কষ্ট হ'ল কাৰণ চিডিউল বনাওঁতে বাহিৰৰ আৰ্টিষ্ট আছিলে ফ্ৰান্স UK মুম্বাই চিডিউল বনাওঁতে আৰু আটাইতকৈ ডাঙৰ কথা জুবিন দাৰ এখন চিনেমা চিডিউল মতে শেষ হৈছে জুবিন দাক লগ কি কয় এনেই অকণমান দিগদাৰ হয় ন মানে জুবিন দাই ভাল কৰিছে দেই আৰু গোটেই বাহিৰৰ আৰ্টিষ্ট তেনেধৰণে যিমান দিনৰ কাৰণে আছে কিন্তু কষ্ট আমাৰ বহুত হৈছে মইতো মেক্সিমাম শ্বুটিঙৰ সময় ৰাতি শুবলৈ পোৱা নাছিলোঁ ৰাতিপুৱালৈকে নেক্সট ডে আৰু কৰিছিলোঁ আৰু মানে আৰু এটা ডাঙৰ কথা আছিলে এখন চিনেমাত দুগৰাকী একেবাৰে নিউ কেমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ আছিলে ফাৰ্ষ্ট টাইম সিহঁতে চিনেমাত মানে এছিষ্টেণ্ট কৰিছে বাকী সুৰজিত আছিলে আৰু এজন লাষ্টৰ ফালে এজনক আনিলোঁ আমাৰ ৰক্তিমক আনিলোঁ ৰক্তিমৰঞ্জন আনিলোঁ তেওঁ
সি পাছৰ ফালে আহিছিলে কিন্তু গতিকে বহুত কষ্ট হৈছিলে চিনেমাখনত মানে ডিৰেক্টৰিয়েল পাৰ্টটো আলটিমেটলি পাৰ্টটো মানে গোটেই প্ৰজেক্টটো ভাল হৈছে মাছৰ দুখৰ বিষয়ে আমাৰ ডিৰেক্টৰৰ হেৰিয়ৰ ডিপাৰ্টমেণ্টৰ কোনেও ভিছা নাপালে ভিছা নোপোৱাৰ কাৰণে আমি লণ্ডনত টেকনিকেলি ইয়াৰ পৰাই মানে অৰ্ডাৰ কৰি আছে এতিয়া সিদ্ধাৰ্থই তাৰ পৰা ফোন কৰে কয়তো এইটো কি আছিলে মই কওঁ কোনটো চিন নম্বৰটো কওঁ চিন নম্বৰটো ওৱান লাইনাৰটো কওঁ মইতো এইটো ইয়াৰ পিছত এইটো তাৰ মানে এনেকৈ কৰিবলগীয়া হৈছে সি মানে প্ৰত্যেকটো হেৰিৰ আগত ফোন কৰে আৰু লণ্ডনত গৰিমা বৌয়ে ডাইলগ চাই দিবলগীয়া হৈছে এই আৰু এইটো অৱস্থা হ'ল আজি কি নহওক প্ৰডাক্টটো ভাল হৈছে এইটো ৰাইজে ক'ব আৰু এতিয়া আমি একো নকওঁ আমি কষ্ট কৰিছোঁ ভাল কৰিবৰ কাৰণে বাকীখিনি এতিয়া ৰাইজে ক'ব ৰাইজৰ ওচৰলৈ আমি পঠাই দিলোঁ এতিয়া সকলো হেৰি ৰাইজৰ তেখেতসকলে ভাল পালে ভালকৈ ক'ব বেয়া পালে সমালোচনা কৰিব কিন্তু মানে ইতিবাচক সমালোচনা হ'লে গোটেই বস্তুটো ভাল আৰু দুখ ক্ৰুটিবোৰ দেখুৱাই দিব আমি হয়তো নেক্সট ষ্টেপটোত আমি তাক শুদ্ধ কৰিবলৈ ঠিক কৰিবলৈ চেষ্টা কৰিম সেইখিনিয়ে আৰু সভ্য দুনিয়ার খেলাই খতম।